পুনৰ ৰাইজৰ মাজত যতীন বৰা। ৰাইজৰ হেৰুৱা মৰম যেন ঘূৰাই পাইছে অভিনেতা যতীন বৰাই। সময় সলনি হ'ল অভিনেতা যতীন বৰাও। কিছু নিৰ্দিষ্ট কাৰণত অসমৰ ৰাইজে যতীন বৰাৰ পৰা আঁতৰি আছিল যদিও এতিয়া ভ্ৰাম্যমানত যতীন বৰা অভিনীত মহাৰাজ চাবলৈ জনতাৰ হেতাও পৰা লাগিছে। এতিয়া ৰাইজৰ মৰমত আপ্লুত হৈ পৰিছে যতীন বৰা। এতিয়া সকলো পাহৰি যেতিয়ালৈ শৰীৰত অভিনয় কৰাৰ সামৰ্থ্য থাকে তেতিয়ালৈ ভ্ৰাম্যমানত থিয়েটাৰ কৰি যাব বুলি সাংবাদিকৰ আগত নিজৰ মন্তব্য আগবঢ়ায় যতীন বৰাই। ইপিনে মহাৰাজ এতিয়া অতি জনপ্ৰিয় আৰু তেওঁৰ অভিনয় সংলাপ নৃত্য প্ৰত্যক্ষ কৰি সন্তুষ্ট ৰাইজৰ এতিয়া যতীন বৰাৰ সৈতে চেলফি উঠাৰ ভিৰ। প্ৰতিখন পেণ্ডেলতে মহাৰাজক ৰাইজে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। যতীন বৰাৰ সমানে অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তী, আশা ফুকন, বিপুল বৰা আদি শিল্পীয়েও জনপ্ৰিয় কৰি তুলিছে নাটকখন। অসমবাসী ৰাইজক মই ধন্যবাদ জনাইছোঁ যিসকল জেগাত আমি থিয়েটাৰ কৰি আহিলোঁ। আমাৰ এইবাৰ ইতিহাস থিয়েটাৰৰ 3খন ভিন্নধৰ্মী ছাবজেক্ট লৈ পেলাই অভিজিত ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনাত আমি জুৱাইপুৰা মানুহ, মহাৰাজ আৰু মহাবীৰ লাচিত। আৰু মহাবীৰ লাচিতৰ কেৰেক্টাৰটো এজন বীৰৰ চৰিত্ৰত অভিনয় কৰিব পাই মই অভিনেতা হিচাপে সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। বহুত দিনৰ এটা সপোন আছিল এনেকুৱা চৰিত্ৰ এটাত অভিনয় কৰিব পাৰিম নেকি, আৰু সেই সুযোগটো আহিলে আৰু সুযোগটো সম্পূৰ্ণ আমাৰ প্ৰযোজকেও দিছে, সুভাষ দাসেও দিছে আৰু অভিজিত ভট্টাচাৰ্যই এনেকুৱা এটা চৰিত্ৰ মোক উপহাৰ দিছে আৰু যিমান পাৰোঁ চেষ্টা কৰিছোঁ চৰিত্ৰটোক বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে। আৰু ধন্যবাদ জনাইছোঁ যিসকল জেগাত আমাৰ মহাৰাজৰ যিটো ডাবল শ্ব' ট্ৰিবল শ্ব'লৈকে আমি কৰিব লগা হৈছে আৰু সকলোকে যিসকলে মহাৰাজ চাই পেলাই আমাক ধন্যবাদ জনাবলৈ আহিছে। অকল মহাৰাজ বুলি 3খন নাটকে, বিশেষকৈ মহাৰাজ যিটো আমাৰ বেনাৰ ছেকেণ্ড ডে নাটক, আৰু সকলোকে ধন্যবাদ জনাইছোঁ আমাক এনেকুৱা ধৰণৰ মৰম আশীৰ্বাদ দিয়াৰ কাৰণে। পোনপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা, আমাৰ সমূহ ইতিহাস পৰিয়ালৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। হয়, আমি বহুত বেছি আশাবাদী এইবাৰ। আমাৰ 3খন নাট যথেষ্টখিনি মৰম পালে, আশীৰ্বাদ পালে। জুৱাইপুৰা মানুহ, মহাৰাজ, মহাবীৰ লাচিত আৰু বিগত 5 বছৰৰ পৰা মোক বহুত মৰম দি আছে আৰু ভ্ৰাম্যমানৰ যাত্ৰা ইতিমধ্যে আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবেহে মই ইমানখিনি আগবাঢ়িবলৈ সাহস গোটাব পাৰোঁ। আৰু প্ৰতি বছৰে মই খুব ভাল টীমৰ লগত কাম কৰিবলৈ সেইখিনি সুযোগ পাওঁ আৰু এইবাৰো যতীন দা আছে আৰু এইবাৰ যতীন দাৰ লগত থাকি বহুতখিনি কাম শিকিব পাৰিলোঁ আমাৰ বাকী যিসকল মানুহ আছে জ্যেষ্ঠসকল, আৰু সেইটোৱে ক'ম। নিউজ ডেস্ক ৰিপৰ্ট, মাছমি নিউজ।